নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো আমি আমাৰ ডেইলি লাইফত ইউজ কৰি থকা 37 টা ইংলিশ ওয়াৰ্ড আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এই 37 টা ইংলিশ ওয়াৰ্ড আৰু ইয়াৰ মিনিং আৰু ইয়াক আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰো এটা এক্সাম্পলৰ সহায়ত আপোনালোকক ক'বলৈ যত্ন কৰিছো আজিৰ এই ভিডিঅ'টোত মই যিমান কেইটা ওয়াৰ্ড ইনক্লুড কৰিছো ইয়াৰ প্ৰত্যেকটো ওয়াৰ্ডে আমি আমাৰ ডেইলি লাইফত প্ৰায় ব্যৱহাৰ কৰি থাকিব লগা হয় আৰু যদি আপুনি আপোনাৰ ডেইলি লাইফত ইংৰাজীত কথা পাতিব লগা হয় তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে এই ওয়াৰ্ডবোৰ অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব প্ৰত্যেকটো ওয়াৰ্ডৰ মিনিং আৰু ইয়াক আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰো তাৰ বিষয়ে জানি লবলৈ যত্ন কৰিব সো আহক এটা ভিডিঅ'টো আৰম্ভ কৰো এইখিনিতে এটা বিশেষ ঘোষণা আপোনালোকৰ মাজৰ কোনো লাৰ্নাৰ্ছে যদি অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে স্পোকেন ইংলিশ বা ইংলিশ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়া হলে তলত উলাই থকা নাম্বাৰটোত আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক এই ক্লাছটোত আপোনালোকে বেসিকৰ পৰা এডভান্স ইংলিছলৈকে শিকিব পাৰিব আৰু ইংৰাজীত ব্যৱহাৰ হৈ থকা বিভিন্ন বাক্য আমি কেনেদৰে ফৰ্ম কৰিব পাৰিম বা বিভিন্ন সিচুৱেচনত কেনেদৰে ব্যৱহাৰ কৰিব পাৰিম তাৰ বিষয়ে আপোনালোকক প্ৰেক্টিস কৰোৱা হ'ব আৰু এই ক্লাছটোৰ ডিউৰেচন হ'ব মাত্ৰ 8 মাহ অহা 16 সেপ্টেম্বৰৰ পৰা আবেলি 6 বজাত এই ক্লাছ আৰম্ভ হ'ব যদি আপুনি এই ক্লাছটোত এনৰোল হ'ব বিচাৰে স্ক্ৰিনত উলাই থকা নাম্বাৰটোত আপোনাৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰিবলৈ নাপাহৰিব এই ক্লাছটো সকলো লোকৰ বাবে উপলব্ধ হ'ব ছাত্ৰ ছাত্ৰী হাউসৱাইফ সাৰ্ভিসমেন সকলোৱে এই ক্লাছটোত এনৰোল হ'ব পাৰিব আৰু যদি আপুনি এই ক্লাছটোৰ সবিশেষ পাব বিচাৰে ডেসক্ৰিপচন বক্সত থকা লিংকটোত ক্লিক কৰি আপুনি ক্লাছৰ সবিশেষ ডাউনলোড কৰিব পাৰিব ধন্যবাদ আজিৰ এই ভিডিঅ'টোৰ প্ৰথম ওয়াৰ্ডটো হ'ল বিটুইন মানে হ'ল দুটাৰ মাজত বা দুজনৰ মাজত বুলি যেতিয়া আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বিটুইন ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো মই যদি এটা এক্সাম্পল কওঁ যে আই sat between them মই বহিছিলো কাৰ মাজত বিটুইন them হিহত দুটাৰ মাজত বহিছিলো বুলি কওঁতে মই বাক্যটো ক'লো আই sat between them ঠিক আছে নেক্সট ওয়াৰ্ডটো চাওক নেক্সট ওয়াৰ্ডটো হ'ল among মানে হ'ল তিনিজন বা তাতোতকৈ অধিকৰ মাজত বুলি যেতিয়া আমি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি among ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো মই যদি এটা এক্সাম্পল কওঁ যে I don't want to sit among them এই বাক্যটোৰ অৰ্থ হ'ল I don't want to sit মই বহিব নিবিচাৰো কাৰ মাজত among them হিহতৰ মাজত মই বহিব নিবিচাৰো বুলি কওঁতে মই বাক্যটো ক'লো I don't want to sit among them ঠিক আছে নেক্সট ওয়াৰ্ডটো চাওক নেক্সট ওয়াৰ্ডটো হ'ল ডিভাইড মানে হ'ল ভাগ কৰি দিয়া যেতিয়া আমি ভাগ কৰাৰ কথা ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি ডিভাইড ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো মই যদি এটা এক্সাম্পল কওঁ যে they will divide their property soon মানে হিহতি হুনকালেই হিহতৰ প্ৰপাৰ্টিবোৰ ভাগ কৰিব বুলি কওঁতে আমি বাক্যটো ক'লো they will divide their property soon ঠিক আছে নেক্সট ওয়াৰ্ডটো চাওক নেক্সট ওয়াৰ্ডটো হ'ল much মানে হ'ল বহুত বা বেছি বুলি যেতিয়া আমি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি much ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো আমি much ব্যৱহাৰ কৰো সদায় আনকাউন্টেবল নাউনৰ ক্ষেত্ৰত যিবোৰ বস্তু আমি গণনা কৰিব নোৱাৰো তেনেকুৱা ক্ষেত্ৰত আমি much এই ওয়াৰ্ডটো ব্যৱহাৰ কৰো বহুত বুজাবৰ বাবে মই যদি এটা এক্সাম্পল কওঁ যে she has much money তাইৰ বহুত টকা আছে বুলি কওঁতে আমি বাক্যটো ক'লো she has much money ঠিক আছে নেক্সট ওয়াৰ্ডটো চাওক নেক্সট ওয়াৰ্ডটো হ'ল many মানে হ'ল বহুত কিন্তু many আমি কেতিয়া ব্যৱহাৰ কৰিম যেতিয়া আমি বস্তুটো কাউন্ট কৰিব পাৰিম যিটো বস্তুৰ বিষয়ে কৈছো সেই বস্তুটো যেতিয়া আমি কাউন্ট কৰিব পাৰিম তেনেকুৱা ক্ষেত্ৰত আমি many ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো মই যদি এটা বাক্য কওঁ যে she has many books তাইৰ বহুত কিতাপ আছে বুলি কওঁতে আমি বাক্যটো ক'লো she has many books ইয়াত যেটো বুকস হয় এই বুকসটো আমি কাউন্ট কৰিব পাৰো আৰু ইয়াৰ আগৰ বাক্যটো যেটো আমি মানি ক'লো মানিটো আমি কৰিব নোৱাৰো গতিকে আমি মানিৰ আগত much ইউজ কৰিলো আৰু বুকৰ আগত many ইউজ কৰিলো ঠিক আছে নেক্সট ওয়াৰ্ডটো চাওক নেক্সট ওয়াৰ্ডটো some মানে হ'ল অলপমান কেইখনমান এনে ধৰণে যেতিয়া আমি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি some ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিম এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে I invited some of my friends মোৰ বন্ধুসকলৰ কেইজনমান বা অলপমানক মই নিমন্ত্ৰণ দিলো বুলি কওঁতে মই বাক্যটো ক'লো I invited some of my friends to my birthday এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো ঠিক আছে এতিয়া চাও আমি নেক্সট ওয়াৰ্ডটো হ'ল serve মানে হ'ল সেৱা কৰা যেতিয়া আমি কাৰোবাক সেৱা কৰিম বা যেতিয়া আমি কিবা এটা বস্তু বিলাই দিম তেনেকুৱা ক্ষেত্ৰত আমি serve ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো সো মই যদি এটা বাক্য কওঁ যে I will serve food মই ফুড সার্ভ কৰিম খাদ্য বিলাই দিম এনে ধৰণে যেতিয়া ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি serve ওয়াৰ্ডটো বিলাই দিয়া বা ভগাই দিয়াৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব পাৰো মই বাক্যটো ক'লো I will serve food মই ভাত ভগাই দিম ঠিক আছে নেক্সট ওয়াৰ্ডটো চাওক নেক্সট ওয়াৰ্ডটো হ'ল
offer মানে হল দিয়া বা আগুৱাই দিয়া এনেকুৱা ক্ষেত্ৰত আমি offer wordটো ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰো মই যদি এটা বাক্য কওঁ যে she offered me a cup of tea she offered me a cup of tea তাই মোক একাপ চাহ দিছিল বা চাহ আগুৱাইছিল বুলি কওঁতে মই বাক্যটো কলো she offered me a cup of tea ঠিক আছে নেক্সট ওয়ার্ডটো সক নেক্সট ওয়ার্ড টু স্পিক মানে হল কোৱা যেতিয়া মই বাক্য এটা ক'ব পাৰো যে মই ইংৰাজী ক'বলৈ যত্ন কৰিম বা মই ইংৰাজী ক'বলৈ যত্ন কৰি আছো এনে ধৰণে আমি যেতিয়া ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি স্পিক ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰো মই এই বাক্যটো ইংৰাজীত ক'বলৈ গ'লে আমি ক'ব পাৰো যে আই এম ট্ৰাইং টু স্পিক ইংলিছ আই এম ট্ৰাইং টু স্পিক ইংলিছ মই ইংৰাজী ক'বলৈ যত্ন কৰি আছো এনে ধৰণে আমি ক'ব পাৰো ঠিক আছে নেক্সট ওয়ার্ডটো সক নেক্সট ওয়ার্ডটো হল টেল মানে হল কোৱা সো ধৰক আপুনি মোক কৈছে যে মই মিছা কথা কৈছিলো বুলি কওঁতে আমি এই টেল ওয়াৰ্ডটো ব্যৱহাৰ কৰিব লগা হয় তেতিয়া আমি ক'ব পাৰো যে I told a lie মই মিছা কথা কৈছিলো ঠিক আছে নেক্সট ওয়াৰ্ডটো সক নেক্সট ওয়াৰ্ডটো হল ডিফাৰেন্ট মানে হল পৃথক যেতিয়া আমি পৃথক বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি ডিফাৰেন্ট ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো মই যদি এটা বাক্য কওঁ যে can you give me a different book আপুনি মোক এখন পৃথক কিতাপ দিব পাৰিব নেকি বুলি কওঁতে মই বাক্যটো কলো can you give me a different book এনে ধৰণে আমি বাক্যত ব্যৱহাৰ কৰিব পাৰো ঠিক আছে নেক্সট ওয়াৰ্ডটো সক নেক্সট ওয়াৰ্ডটো হল follow মানে হল অনুসৰণ কৰা সো আমি এটা বাক্য ক'ব পাৰো যে she followed me yesterday তাই মোক যোৱাকালি অনুসৰণ কৰিছিল মোক ফলো কৰিছিল বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো she followed me yesterday ঠিক আছে নেক্সট ওয়াৰ্ডটো সক নেক্সট ওয়াৰ্ডটো হল way মানে হল ধৰণ আমি এই ওয়াৰ্ডটো বিভিন্ন বাক্যত প্ৰায় ব্যৱহাৰ হৈ থকা শুনিবলৈ পাওঁ মই যদি এটা বাক্য কওঁ যে I like your way of teaching মই আপোনাৰ পঢ়ুৱাৰ ধৰণটো ভাল পাওঁ তেনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো কলো I like your way of teaching এনে ধৰণে আমি বাক্যত way ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো ঠিক আছে নেক্সট ওয়াৰ্ডটো সক নেক্সট ওয়াৰ্ডটো হল lot মানে হল বহুত পৰিমাণ বা বহুত বুলি বুজাবলৈ যাওঁতে আমি lot ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো মই যদি এটা বাক্য কওঁ যে she gave me lot of money তাই মোক বহুত টকা দিছিল বুলি কওঁতে আমি বাক্যটো কলো she gave me lot of money তাই মোক বহুত টকা দিছিল ঠিক আছে নেক্সট ওয়াৰ্ডটো সক নেক্সট ওয়াৰ্ডটো হল ইস্যু মানে হল অসুবিধা সো যেতিয়া আমি অসুবিধা বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি প্ৰবলেম বা ইস্যু এই ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো সো মই যদি এটা বাক্য কওঁ যে I couldn't send a mail due to internet issue এই বাক্যটো সক I couldn't send a mail due to internet issue মই মেইলটো পঠাব পৰা নাছিলো কি কাৰণে due to internet issue ইন্টাৰনেটৰ অসুবিধাৰ বাবে মই মেইলটো পঠাব পৰা নাছিলো বুলি কওঁতে আমি বাক্যটো কলো I couldn't send a mail due to internet issue ঠিক আছে নেক্সট ওয়াৰ্ডটো সক নেক্সট ওয়াৰ্ডটো হল feed মানে হল খুৱা বা খুৱাই দিয়া মই যদি এটা বাক্য কওঁ যে mother is feeding her son মাকে পুতেকক খুৱাই আছে বুলি কওঁতে আমি বাক্যটো কলো mother is feeding her son মাকে পুতেকক খুৱাই আছে ঠিক আছে নেক্সট ওয়াৰ্ডটো সক নেক্সট ওয়াৰ্ডটো হল further মানে আগৰ বা আগলৈ এনে ধৰণে যেতিয়া ক'বলৈ যাওঁ তেতিয়া আমি further ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো মই যদি এটা বাক্য কওঁ যে I will give you further information মই আপোনাক আগৰ খবৰবোৰ দি থাকিম বুলি কওঁতে বা দিম বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো I will give you further information মই আগলৈ যি হ'ব সেই খবৰবোৰ মানে আপোনাক দিম ঠিক আছে নেক্সট ওয়াৰ্ডটো সক নেক্সট ওয়াৰ্ডটো হল start মানে হল আৰম্ভ কৰা মই কিবা এটা কাম কৰিবলৈ আৰম্ভ কৰিলো তেনেকুৱা ক্ষেত্ৰত মই start ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো মই যদি এটা বাক্য কওঁ যে I started talking to her মই তাইৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিছিলো বুলি কওঁতে মই বাক্যটো কলো I started talking to her ঠিক আছে নেক্সট ওয়াৰ্ডটো সক নেক্সট ওয়াৰ্ডটো হল avoid মানে হল এৰি চলা বা আঁতৰি থকা এনে ধৰণে যেতিয়া ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি avoid ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো মই যদি এটা বাক্য কওঁ যে she avoided talking to me তাই মোৰ লগত কথা পতাৰ পৰা আঁতৰি আছিল বা এৰি চলিছিল বুলি কওঁতে মই বাক্যটো কলো she avoided talking to me ঠিক আছে নেক্সট ওয়াৰ্ডটো সক নেক্সট ওয়াৰ্ডটো হল এনজয় মানে হল উপভোগ কৰা সো আমি বাক্যত কেনেদৰে ব্যৱহাৰ কৰিব পাৰো আমি ক'ব পাৰো যে I enjoy traveling মই ভ্ৰমণ কৰি ভাল পাওঁ I enjoy watching movie মই সিনেমা চাই ভাল পাওঁ এনে ধৰণে আমি বাক্যত ব্যৱহাৰ কৰিব পাৰো ঠিক আছে নেক্সট ওয়াৰ্ডটো সক নেক্সট ওয়াৰ্ডটো হল keep মানে হল ৰাখা আপুনি কাৰোবাক কিবা এটা টেবুলত ৰাখি দিয়া বুলি কৈছে আপুনি তেনেকুৱা ক্ষেত্ৰত keep ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰে মই তেতিয়া বাক্যটো ক'ব পাৰো যে keep it on the table এইটো টেবুলত ৰাখি দিয়া ঠিক আছে নেক্সট ওয়াৰ্ডটো সক নেক্সট ওয়াৰ্ডটো হল continue মানে হল কৰি থকা কৰি যোৱা তেনেকুৱা ক্ষেত্ৰত আমি continue ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো
মই যদি এটা বাক্য কওঁ যে I continued reading the novel মই নভেল পঢ়াৰ কামটো কন্টিনিউ কৰিলো বা কৰিয়ে থাকিলো তেনে ধৰণে ক'বলৈ যাওঁতে আমি এনে ধৰণে বাক্যত কন্টিনিউ ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো ঠিক আছে নেক্সট ওয়াৰ্ডটো চাওক নেক্সট ওয়াৰ্ডটো হ'ল ইনফৰ্ম মানে হ'ল খবৰ দিয়া সো আমি বাক্যত কেনেদৰে ব্যৱহাৰ কৰিম আমি ক'ব পাৰো যে I will inform you মই আপোনাক খবৰ দিম বুলি কওঁতে আমি বাক্যটো ক'লো I will inform you ঠিক আছে নেক্সট ওয়াৰ্ডটো চাওক নেক্সট ওয়াৰ্ডটো হ'ল another মানে হ'ল অন্য বুলি ক'বলৈ যাওঁতে আমি another ওয়াৰ্ডটো ব্যৱহাৰ কৰো সো আমি বাক্যত কেনেদৰে ব্যৱহাৰ কৰিব পাৰো আমি ক'ব পাৰো যে I will give you an another shirt মই আপোনাক অন্য এটা শাৰ্ট দিম বুলি কওঁতে মই বাক্যটো ক'লো I will give you an another shirt ঠিক আছে নেক্সট ওয়াৰ্ডটো চাওক নেক্সট ওয়াৰ্ডটো হ'ল ৰিজন মানে হ'ল কাৰণ মই যদি বাক্যত ব্যৱহাৰ কৰি আপোনালোকক এটা বাক্য কওঁ যে can you tell me the reason আপুনি মোক কাৰণটো ক'ব পাৰিবনে বুলি কওঁতে মই বাক্যটো ক'লো can you tell me the reason next word to hol reduce মানে হল কম কৰা যেটা কিবা এটা বস্তু কম কৰা বুলি ক'বলৈ যাও তেনেকুৱা ক্ষেত্ৰত আমি reduce word to ব্যৱহাৰ কৰিব পাৰো মই যদি এটা বাক্য কওঁ যে reduce the number of people মানুহৰ সংখ্যাটো কম কৰা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো reduce the number of people ঠিক আছে next word to hol exploit মানে হল শোষণ কৰা সো মই যদি এটা एग्जांपल কওঁ যে she realized that her youth and experience were being exploited এই বাক্যটো সক কি ক'লে she realized that তাই অনুভৱ কৰিছিল যে her youth and experience তাই অভিজ্ঞতা আৰু তাই বৰ্তমানৰ যেটো যৌৱন অৱস্থা এইটোৰ were being exploited এইটোৰ শোষণ কৰিছিল এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো she realized that her youth and experience were being exploited ঠিক আছে নেক্সট ওয়ার্ডটো কি কৈছে terminate মানে হল বৰখাস্ত কৰা যেতিয়া আমি কাৰোবাক বৰখাস্ত কৰাৰ কথা কওঁ তেনেকুৱা ক্ষেত্ৰত আমি terminate wordটো ব্যৱহাৰ কৰিব পাৰো মই যদি এটা বাক্য কওঁ যে I will get you terminated মই আপোনাক বৰখাস্ত কৰোৱাম বুলি কওঁতে মই বাক্যটো ক'লো I will get you terminated ঠিক আছে নেক্সট ওয়াৰ্ডটো হ'ল invite মানে হ'ল নিমন্ত্ৰণ দিয়া সো মই এটা বাক্য ক'ব পাৰো যে I was invited to the party মোক পাৰ্টিটোলৈ নিমন্ত্ৰণ দিছিল ঠিক আছে নেক্সট ওয়াৰ্ডটো হ'ল prepare মানে হ'ল তৈয়াৰ কৰা মই এটা বাক্য ক'ব পাৰো যে she was preparing for the exam তাই এক্সামটোৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে ঠিক আছে এতিয়া চাও আমি লাস্ট ওয়াৰ্ডটো হ'ল obey মানে হ'ল পালন কৰা মানি চলা তেনেকুৱা ক্ষেত্ৰত আমি obey wordটো ব্যৱহাৰ কৰিব পাৰো মই যদি এটা বাক্য কওঁ যে we should obey the traffic rules আমি ট্ৰাফিকৰ যিখিনি নিয়ম হয় নিয়মখিনি মানি চলা উচিত বুলি কওঁতে মই বাক্যটো ক'লো we should obey the traffic rules আজিৰ এই ভিডিঅটোত মই আপোনালোকৰ বাবে এইকেইটা ওয়াৰ্ডে ইনক্লুড কৰিছিলো আশা কৰো ইয়াৰ প্ৰত্যেকটো ওয়াৰ্ডে আপোনালোকে ভাল পালে আৰু ইয়াৰ প্ৰত্যেকটো ওয়াৰ্ড আপোনালোকে আপোনালোকৰ ডেইলি লাইফত ব্যৱহাৰ কৰিব পাৰিব যদি ভিডিঅটো ভাল পালে প্লিজ ভিডিঅটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি লব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে